মৰাণত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বাঘৰ ছাল আৰু হাড়সহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকজন মৰাণৰ সুংসুঙীয়াৰ মাধুৰ্য সোণোৱাল। উল্লেখ্য যে নিজে পিঞ্জিৰা সাজি বাঘ নিধন কৰিছিল যুৱকজনে। ইফালে বৰ্তমানেও পলাতক পংকজ বৰুৱা নামৰ আন এজন লোক। পংকজ বৰুৱাই নিজে সাজি লোৱা পিঞ্জিৰাত নাহৰ ফুটুকী বাঘ আবদ্ধ কৰি নিধন কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ মাহত নাহৰণি সোণোৱাল গাঁৱৰ পংকজ বৰুৱা নামৰ লোকজনে নিজে এটা পিঞ্জিৰা সাজি বাৰীত পাতি থৈ পিঞ্জিৰাবদ্ধ কৰিছিল এটা ঘোং আৰু নাহৰ ফুটুকী বাঘ। ইয়াৰ পিছতে বন বিভাগে বন্যপ্ৰাণী দুটি নিজৰ জিম্মাত লৈ ঘন অৰণ্যত মেলি দিছিল। বাঘৰ এই ব্যৱসায়ৰ লগত কেতিয়া আছ? ব্যৱসায়ৰ লগত এনেকৈ মই জড়িত নহয়। সেইটো টিমটো মই মানে মোক নিজে যোগাযোগ কৰিছিলে মানে। কোনে কোন টিমটোৱে যিটো টিমে তোমাৰ এই বাঘৰ চাল ল'ম বুলি কৈছিল? কাষ্টম বিভাগে। কাষ্টম বিভাগ কিমান টকাত ল'ম বুলি কৈছিলে? 2 লাখ টকাত ল'ম বুলি কৈছিলে। পংকজে বিকিব কৈছিলে। তেনেকৈ আৰু সঠিক নকওঁ, মইতো নিদোষী জানিছোঁ তো। যি কথা সেইখিনি কথা কৈ দিয়া। সেইখিনিয়ে ক'লোৱেইচোন ছাৰ। নামটো কি বুলি ক'লা? মাধুৰ্য সোণোৱাল। ঘৰ ক'ত? দেউতাৰ নাম কি? লক্ষীন্দ্ৰ সোণোৱাল। একচুৱেলি এইটো আমি নিজে ধৰা কেছ নহয়। এইটো চেণ্ট্ৰেল এক্সাইজ এণ্ড কাষ্টমছ বিভাগে গছপুৰীয়া ওচৰত ধৰিলে। ধৰি আমাক ডিব্ৰুগড়লৈ মাতি আনি তেওঁলোকৰ অফিচত আমাক কেছটো চমজাই দিলে বোলে এনেকুৱা কথা বতৰা। আমি কেছটো তেওঁলোকৰ হাতৰ পৰা লৈ জাষ্ট আমি কোৰ্টত গোটেইখিনি বস্তু মেলি দেখুৱাই কি একশ্যন হয় সেইটো আশাতে আমি ৰৈ আছোঁ। যিহেতু পংকজ বৰুৱা নামৰ এজন ব্যক্তি, যুৱক বুলি ক'ব লাগিব, তেওঁ বিবাহিত যিয়ে নহওক, তেওঁ কিন্তু আপোনালোকে ইয়াৰ পৰা পিঞ্জৰা দিছিলে বাঘে আক্ৰমণ কৰা, তেওঁ আমি দিয়া আপোনালোকে দিয়া পিঞ্জৰা তেওঁ ব্যৱহাৰ নকৰিলে। সেই নিজে যিটো বনাইছিলে সেই পিঞ্জৰাত তেওঁলোকে বাঘ ধৰি মেলি ইতিমধ্যে এই যে বাঘটো খালে সেইটো ওলাই পৰিলে। এই ক্ষেত্ৰত কি ক'ব? সেইটো তেওঁলোকে দুৰ্নীতিপৰায়ণ মানুহ, দুৰ্নীতিপৰায়ণ কাম কৰিছে, সেইটো কাৰণে শাস্তি পাব লাগে তেওঁলোকে। আৰু যিজনক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক মানে ক'লৈ পঠিয়াব এতিয়া? আমি ডিব্ৰুগড় জেললৈ পঠিয়াম বুলি নহয়, ডিব্ৰুগড় আমি কোৰ্টত হাজিৰ কৰিম। কোৰ্টে মহামান্য কোৰ্টে যদি কয় যে জেলত দিব লাগে তেতিয়া জেলত দিম, যদি তেওঁলোকে কয় যে এৰি দিব লাগে এৰি দিম, সেই বিচাৰ দিম, কোৰ্টৰ বিচাৰ দিম। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনিভাৰো 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।